নমস্কাৰ। আজিৰ এই ভিডিঅ'টো জানক বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। ব, ৱ আৰু হৰ্ষৌ এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে বৃষ ৰাশি। এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমতে জানক আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত। ৰাশিৰ মালিক হৈছে শুক্ৰ গ্ৰহটো আৰম্ভণিতে দেখিবলৈ পাৰিছে যে অষ্টম ঘৰত আছে। আৰম্ভণি সময়ছোৱা আপোনালোকৰ কাৰণে বৰ এটা পজিটিভ স্থিতি নহ'ল। কিন্তু ১৩ তাৰিখৰ পিছত শুক্ৰ গ্ৰহটো যেতিয়া মিত্ৰ ৰাশিস্থ হ'ব আৰু আপোনালোকৰ ৰাশিৰ পৰা নৱম ঘৰত যাব, তেতিয়া আপোনালোকৰ লাইফত হৈ থকা সংঘৰ্ষবিলাক কমাব। এইখিনি সময়ছোৱাত আপোনালোকৰ সুখ ভোগৰ ক্ষেত্ৰত বৃদ্ধি দেখা গৈছে। শুক্ৰ গ্ৰহটোৰ ফালৰ পৰা যথেষ্টখিনি বেনিফিটেড হ'ব পাৰিব। আপোনালোকৰ কাৰণে এইটো এটা অতিশয় ভাল স্থিতি। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ ৰোগৰ স্থানত ৰাহুৰ দৃষ্টি থকাৰ কাৰণে আৰু ৰোগৰ স্থানৰ মালিকো শুক্ৰ গ্ৰহটো হোৱাৰ কাৰণে কিডনীজনিত যদি আপোনালোকৰ কমপ্লেইন আছে তেতিয়াহ'লে অলপ বেছি সাৱধান হ'ব লাগিব। কিছুমান এলাৰ্জিক এক্টিভিটি হ'ব পাৰে, পেচাবত ইনফেকশ্যন হোৱা বা আপোনালোকৰ জ্বলা-পোৰা কৰা তেনেকুৱা হ'ব পাৰে। আপোনালোকৰ এইখিনি সময়ছোৱাত কিছুমান কনফিউজন ক্ৰিয়েট হ'ব। মাইণ্ডটো এনেকুৱা হৈ থাকিব যে মই এইটো কৰোঁ নে সিটো কৰোঁ। এনেকুৱা ধৰণৰ আপোনালোকৰ কনফিউজড মাইণ্ড এইখিনি সময়ছোৱাত দেখা যাব। চ' আপোনালোকে পাৰিলে এইখিনি সময়ছোৱাত গুৰুৰ পৰা পৰামৰ্শ লৈ আগবাঢ়িব পাৰিলে অলপ বেছি ভাল ফল লাভ কৰিবলৈ পাৰিব। এতিয়া দেখুৱাই দিছোঁ আপোনালোকৰ উপাৰ্জন, ধন সঞ্চয়, চৰকাৰী চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। উপাৰ্জনৰ ঘৰৰ মালিক হৈছে বৃহস্পতি আছেগৈ ধনস্থানত। ইয়াতে বক্ৰী হৈ আছে যদিও বৃহস্পতিয়ে ইয়াৰ পৰা দৃষ্টি দি আছে আপোনালোকৰ কৰ্মস্থানত, আপোনালোকৰ ছাৰ্ভিচৰ ঘৰত। চ' এইখিনি সময়ছোৱাত বৃহস্পতিৰ দৃষ্টি যিহেতু আন ৪টা গ্ৰহৰ ওপৰতো আছে প্ৰথম ভাগটোত মাহটোৰ প্ৰথম ১৫টা দিন। চ' এইখিনি সময়ছোৱাত আপোনালোকে বেনিফিটেড হ'ব পাৰিব। কেনেকৈ বেনিফিটেড হ'ব? উপাৰ্জনৰ ক্ষেত্ৰত লাভ কৰিব পাৰিব। নিজৰ জ্ঞান, বুদ্ধি, অৰ্হতা এইবিলাক ইউজ কৰিব লাগিব। চ' বৰ্তমান সময়ছোৱাত আপোনালোকে নিশ্চয় বেনিফিটেড হ'ব পাৰিব। বৃহস্পতিৰ ফালৰ পৰা আপোনালোকে এইখিনি সময়ছোৱাত খুবেই ভাল ফল লাভ কৰিব পাৰিব। কেৱল মনত ৰাখিব যে আপোনালোকৰ যিখিনি জ্ঞান আছে, যিখিনি টেলেণ্ট আছে, যিখিনি অৰ্হতা আছে, যিখিনি অভিজ্ঞতা আছে, এই বস্তুখিনি আপোনালোকে খুব ভালদৰে ইউজ কৰক। পঢ়া-শুনাৰ ক্ষেত্ৰতো কৰ্মপ্ৰাপ্তিৰ কাৰণে ভাল সময় চলি আছে, কিন্তু মাহটোৰ পিছভাগটো অলপ বেছি ভাগ। ১৭ তাৰিখৰ পিছৰ সময়ছোৱা আৰু অলপ বেছি ভাল দেখা গৈছে। ছেভিংছৰ ঘৰৰ মালিক হৈছে বুধ গ্ৰহটো আৰম্ভণিতে অষ্টম ঘৰত থকাৰ কাৰণে যিখিনি আপোনালোকৰ জমা ধন বা আপোনালোকৰ পইচা-পাতি আহিবলগীয়া আছে, সেই বস্তুখিনি আপোনালোকে অলপ বেছি নজৰত ৰাখিব লাগিব। বেছি ধ্যান দি আপোনালোকে মনোযোগেৰে কৰিব লাগিব। তেতিয়া আপোনালোকৰ ধনত বৃদ্ধিৰ ক্ষেত্ৰতো সহায়ক হ'ব। কৰ্মপ্ৰাপ্তিৰ কাৰণে, চাকৰি প্ৰাপ্তিৰ কাৰণে মাহটোৰ পিছভাগটো ১৩ তাৰিখৰ পিছৰ সময়ছোৱা আৰু অলপ বেছি ভাল দেখা গৈছে। ১৩ তাৰিখৰ পিছতে কৰ্মপ্ৰাপ্তিৰ কাৰণে আপোনালোকৰ যদি কিবা ৰিজাল্ট দিয়ে বা পৰীক্ষা যদি হয়, তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। যিসকলে চাকৰি কৰিম বুলি ভাবি আছে তেওঁলোকে শিক্ষকতাৰ লাইনত বা বেংকিং ছেক্টৰত আপোনালোকে চেষ্টা কৰিব পাৰে। ব্যৱসায়ৰ ঘৰৰ মালিক আপোনালোকৰ যিহেতু অষ্টম ঘৰত আছে, মংগল গ্ৰহটো ইয়াতে গোটেইটো মাহ নাই, ১৭ তাৰিখৰ পিছত ভাগ্যস্থানত যে যিহেতু তুংগী হ'ব, এইটো এটা অতিশয় ভাল স্থিতি হ'ব। আপোনালোকৰ ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি হ'ব ১৭ তাৰিখৰ পিছৰ পৰা। ১৭ তাৰিখৰ আগৰ সময়ছোৱা আপোনালোকৰ ক্ষেত্ৰত ষ্ট্ৰাগল দেখা গৈছে। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ ভাগ্য, পিতা, ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব। ভাগ্যস্থানৰ মালিক হৈছে শনি, কৰ্মস্থানৰ মালিক হৈছে শনি। ত' ভাগ্যস্থানৰ মালিক যিহেতু আপোনালোকৰ ইনকামৰ ঘৰত আছে, ইনকামৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় বৃদ্ধি কৰিবলৈ পাৰিব। শনিৰ দৃষ্টি আপোনালোকৰ বুদ্ধিস্থানতো আছে, শনিৰ দৃষ্টি আপোনালোকৰ ৰাশিতো আছে। যি কামেই নকৰক আপোনালোকৰ কিছুমান হতাশা বা ডিপ্ৰেশ্যনজনিত আপোনালোকৰ ফিলিং আহিব পাৰে। ভাগ্যৰ ফালৰ পৰা এনেকুৱা ফিল হ'ব পাৰে যে মইহে পোৱা নাই বাকী চবেই পাই গ'ল। চ' অলপ আপোনালোকে ৱেইট কৰিব লগাত পৰিব পাৰে, অলপ দেৰি হ'ব পাৰে পাওঁতে। চ' আপোনালোকে শেষলৈকে ধৈৰ্য ধৰিব লাগিব, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব। ধৰ্ম কৰ্মৰ ক্ষেত্ৰত চালে বৃহস্পতি যিহেতু আপোনালোকৰ দ্বিতীয় ঘৰত আছে, ঘৰুৱা ক্ষেত্ৰত মাংগলিক পূজা পাৰ্বণো হ'ব পাৰে। আপোনালোকে এইখিনি সময়ছোৱাত পূজা পাৰ্বণৰ ক্ষেত্ৰত ভাল দেখা গৈছে। প্ৰেম প্ৰসংগ বা এতিয়া বৈবাহিক জীৱনৰ ক্ষেত্ৰত কৈছোঁ, লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত ইয়াতে শনিৰ দৃষ্টি আহি আছে। এইটো এটা বৰ ভাল স্থিতি নহ'ল। শনিৰ দৃষ্টি আহিলে মানুহৰ নিগেটিভ কিছুমান থিংকিং আহে। শনিৰ সপ্তম দৃষ্টি আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কোনোবা নহয় কোনোবা থাৰ্ড পাৰ্চনৰ দ্বাৰা হ'লেও অন্যায় কৰোৱাব পাৰে। চ' আপোনালোকৰ নিজৰ লাভ ৰিলেশ্যনশ্বিপখিনি যিসকল অবিবাহিত আছে তেওঁলোকে ভালকৈ চলাবলৈ আপোনালোকে চেষ্টা কৰিব লাগিব। বিবাহিতসকলৰ কাৰণে মাহটোৰ প্ৰথম সময়ছোৱা অলপ কাজিয়া পেচাল হ'ব পাৰে, কিন্তু মাহটোৰ ১৭ তাৰিখৰ পিছৰ পৰা জানুৱাৰীৰ ১৭ তাৰিখৰ পিছৰ ভাগ আপোনালোকৰ কাৰণে বহুতেই ভাল হ'ব। এইখিনি সময়ছোৱাত আপোনালোকে মানে যিটো ফেমিলি লাইফ হয় সেইটো এটা বহুতেই ভাল ফল আপোনালোকে পাব পাৰিব। এতিয়া দেখুৱাই দিছোঁ সাধাৰণ শিক্ষা আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত। সাধাৰণ শিক্ষাৰ ঘৰৰ মালিক হৈছে আপোনালোকৰ কাৰণে ৰবি,
ৰবি গৈ কিনে আছে 14 তাৰিখলৈকে ইয়াতে 14 তাৰিখৰ পিছত যেতিয়া ভাগ্যস্থানত আহিব তেতিয়া আপোনালোকৰ ভাগ্যৰ ফালৰ পৰা ছাপোৰ্টত বৃদ্ধি হ'ব। আপোনালোকে বেনিফিটেড হ'ব পাৰিব। সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত 14 তাৰিখৰ পৰা আপোনালোকৰ বেছি ভাল দেখা গৈছে। অৰ্থাৎ যিসকলে ক্লাছ 5ৰ পৰা ক্লাছ 12ৰ ভিতৰত পঢ়ি আছে তেওঁলোকৰ কাৰণে আৰম্ভণি সময়ছোৱাত অলপ বিৰক্তি ভাৱ থাকিব কাৰণ কেতুৰ স্থিতি আছে। কেতু এটা এনেকুৱা গ্ৰহ যে সকলোবিলাক ঠাল ঠেঙুলি কাটি দিব বিচাৰে তেনেকুৱা ধৰণৰ দুখন তৰোৱাল লৈ থকা আপোনালোকে চাবচোন কেতুৰ যিটো ফটো হয়। চ' আপোনালোকে কেতুৰ যিটো আমাৰ চিম্বল হয় আচলতে কেতু আচলতে দেখাত তেনেকুৱা বুলি কোনো গ্ৰহৰ স্থিতি নাই, এইটো এটা ছায়া গ্ৰহ হয়। কিন্তু কেতুৰ কামবিলাক কেনেকুৱা যে গম নোপোৱাকৈ আপোনাৰ যিবিলাক মানে ঠাল ঠেঙুলিবিলাক কাটি থাকে। তাৰ মানে হৈছে যে পঢ়া শুনাৰ ক্ষেত্ৰত যিমানে আপুনি প্লেনিং কৰি থাকিব তাৰে কিছুমান প্লেনিং অট'মেটিকেলি কেঞ্চেল আউট হৈ যায়। পঢ়া শুনাৰ ক্ষেত্ৰত ষ্ট্ৰিক্ট ডিচিপ্লিন মেইনটেইন কৰিব পাৰিলেহে আপোনালোকে এইখিনি সময়ছোৱাত ভাল ৰিজাল্ট কৰিব পাৰিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত মেডিকেল বিভাগত বা চিভিল ইঞ্জিনিয়াৰিং বিভাগত এইবিলাক ক্ষেত্ৰত আপোনালোকে বহুতেই ভাল ফল লাভ কৰিবলৈ পাৰিব। বুধ গ্ৰহটো আপোনালোকৰ 17 জানুৱাৰীৰ পিছত ভাগ্যস্থানত যেতিয়া আহিব তেতিয়াও আপোনালোকৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত মাহটোৰ পিছভাগটো আৰু অলপ বেছি ভাল দেখা গৈছে। ঘৰুৱা পৰিৱেশটো অৱশ্যে ভালে থাকিব। বন্ধুবৰ্গৰ সৈতে অলপ সাৱধান এইখিনি সময়ছোৱাত বন্ধুৰ ফালৰ পৰা বা বান্ধৱীৰ ফালৰ পৰা আপোনালোকৰ কিছুমান তিতাকেহা এক্সপিৰিয়েঞ্চ হ'ব পাৰে যে আপোনালোকৰ বহুত এক্সপেক্টেশ্যন থকা ক্ষেত্ৰতো আপোনালোকৰ মানে কিছুমান ধোকাদাৰী যিটো কয় বা আপোনালোকৰ প্ৰতাৰণা হ'ব পাৰে। চ' আপোনালোকে বন্ধুৰ বা বান্ধৱীৰ ওপৰত বহুত বেছি বিশ্বাস এইখিনি সময়ছোৱাত কৰাটো অলপ ভুল হ'ব বা এনেকুৱা ক্ষেত্ৰত আপুনি যিটো ক্ষেত্ৰত আপোনালোকৰ ৰিস্ক ফেক্টৰ এটা ইনভলভ হৈ আছে তাতে আপোনালোকে নিজেই কৰিব পাৰিলে আপোনালোকৰ কাৰণে ভাল হ'ব। আজিৰ এই ভিডিঅ'টোত আমি জানিলোঁ বৃষ ৰাশিৰ ব্যক্তিসকলৰ বাবে জানুৱাৰী মাহটো কেনেকুৱা যাব। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনি যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।